নমস্কাৰ। এজন ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰিছিল যে DLED এক্সামৰ বাবে PYQ লাগে। তো সেইকাৰণে আজি 50টা আছাম জিকেৰ PYQ MCQ লৈ আহিছোঁ। তো সেইকেইটা আজি ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত। তো প্ৰথমটো হ'ল অসমৰ ৰাজধানী কি? নিশ্চয়তো সকলোৱে জানে অসমৰ ৰাজধানী কি। এইটোৰ এনচাৰ হ'ব দিছপুৰ। 2 নম্বৰ কুৱেশ্যনটো হ'ল অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এইটোৰ এনচাৰটো হ'ল 890। মই অলপ জুম আউট কৰি দিছোঁ। ঠিক আছে, এতিয়া গোটেইখিনি দেখা যাব। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? তো ইয়াৰ এনচাৰটো হ'ল গোপীনাথ বৰদলৈ। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? তো ইয়াৰ এনচাৰটো সকলোৱে জানে গুৱাহাটীত অৱস্থিত। অসমৰ চৰাইদেউ চৌধুৰী কাক উদ্দেশ্য কৰি নিৰ্মাণ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ল আহোম ৰজা। অসমত বিহু উলহ মালহ উৎসৱ কিমানবাৰ পালিত হয়? মানে বিহু কেইবাৰ পালন কৰা হয়? 3বাৰ। ইয়াৰ পাছত অসম নামটো কেতিয়া ব্যৱহাৰ হৈছিল বুলি ধৰা হয়? এইটো হ'ল 1400 শতিকাত। ইয়াৰ পাছত অসম সাহিত্য সভা কেতিয়া স্থাপন হৈছিল? এনচাৰটো হ'ল 1917 চনত। অসমৰ প্ৰথমজন ভাৰত ৰত্ন প্ৰাপক কোন? ইয়াৰ এনচাৰটো হৈছে গোপীনাথ বৰদলৈ। অসমৰ সৰ্বমুঠ জিলা কোনটো? সৰ্ববৃহৎ জিলা কোনটো? এইটো এনচাৰটো হৈছে কাৰ্বি আংলং। ইয়াৰ পাছত অসমৰ প্ৰথমজন ৰাষ্ট্ৰপতি শাসন কেতিয়া হৈছিল? প্ৰথম চনটো আহিব আছিল আৰু কি 1972। অসমৰ লোকসংখ্যা অনুসৰি সৰ্ববৃহৎ জিলা, এইটো লোকসংখ্যা নহ'ব, লোকপ্ৰিয় হ'ব। তো এইটো হ'ব নগাঁও জিলা। বৰ্ণমালা নামৰ কবিতাৰ সংকলনৰ ৰচয়িতা কোন? এনচাৰটো হ'ল লক্ষীনাথ বেজবৰুৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক কি জন্তু দেখা যায়? এনচাৰ হ'ল এশিঙীয়া গড় বা গড়। ইয়াৰ পাছত অসমৰ পাটকাই পৰ্বতৰ অৱস্থান ক'ত? ইয়াৰ এনচাৰটো হ'ল উত্তৰ পূব অসম। অসমৰ মুকলি বিশ্ববিদ্যালয় হৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়। ইয়াৰ পাছত অসমৰ জাতীয় পশু হৈছে বাঘ। অসমৰ প্ৰথমখন কাগজ কল ক'ত স্থাপন হৈছিল? জাগিৰোডত। অসমীয়া ভাষাৰ প্ৰথম খণ্ড ব্যাকৰণ লিখক কোন? হেমচন্দ্ৰ বৰকন্দাজ। চামগুৰি চেলেঙনি নদী কোন নদীৰ উপনদী? ব্ৰহ্মপুত্ৰ। অসমৰ মুখ্য নিৰ্বাচন কৰ্তা নিযুক্ত হয় নিৰ্বাচন আয়োগৰ দ্বাৰা। অসমৰ প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী কোন? এনচাৰ হ'ল শ্ৰীমতী শৈলা বৰ্মন। ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? 1965। অসমৰ ৰাজ্যপাল নিযুক্ত কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। বিহু নাচ মূলতঃ কি ধৰণৰ নৃত্য? লোকনৃত্য। অসমৰ বিখ্যাত বটদ্ৰৱা কি বাবে জনাজাত? শংকৰদেৱৰ জন্মস্থান। ৰঙালী বিহু কেতিয়া পালন কৰা হয়? এপ্ৰিল মাহত। অসমৰ কুলদেৱতা হিচাপে কাক গণ্য কৰা হয়? মা কামাখ্যাক। তিতাবৰ কোনটো জিলাত অৱস্থিত? যোৰহাট। ইয়াৰ পাছত অসমৰ প্ৰথমজন মহিলা IAS কোন আছিল? এনচাৰটো হ'ল অনুৰাধা বৰদলৈ। অসমৰ বিখ্যাত শংকৰ মাধৱ কোন ধৰ্মৰ প্ৰচাৰ কৰিছিল? বৈষ্ণৱ ধৰ্মৰ। অসমৰ কোনটো জিলা ভোটৰ চহৰ হিচাপে জনা যায়? ডিব্ৰুগড়। অসমৰ মুখ্য ন্যায়াধীশ নিযুক্ত কৰে ৰাষ্ট্ৰপতিয়ে। অসমৰ কোনখন জিলাত সবাতোকৈ বেছি চাহ উৎপাদন হয়? ডিব্ৰুগড় জিলাত। অসমৰ পবিত্ৰ সত্ৰ সংস্কৃতিৰ আৰম্ভণি ক'ত হৈছিল? মাজুলী। অসমৰ কোনখন হ্ৰদ অসমৰ চকু বুলি কোৱা হয়? দীপৰ বিল। অসমৰ জাতীয় গছটো কি? হোলং। অসমৰ প্ৰথমজন ছাত্ৰ নেতা হিচাপে কাক জনা যায়? কুমুদ চন্দ্ৰ দাস। অসমৰ ৰাজ্য পৰিবহণ নিগম ASTC স্থাপন হৈছিল 1974 চনত। অসমৰ বিখ্যাত ৰংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। অসম চাহ বোৰ্ড কেতিয়া গঠন হৈছিল? 1953 চনত। অসমৰ ভিতৰত থকা একমাত্ৰ পৰ্বতৰ নাম পাটকাই পৰ্বত। অসমৰ ভৌগোলিক উপনামটো কি? চাহৰ ৰাজ্য। ভাৰতৰ ভিতৰত প্ৰথম জৈৱ বৈচিত্ৰ্য হেৰিটেজ স্থান ঘোষণা কৰা হৈছিল দীপৰ বিল। অসম চাহ শিল্প আৰম্ভ হৈছিল 1823 চনত। অসমীয়া ভাষা কেতিয়া সংবিধানক ভাষা হিচাপে স্বীকৃতি পায়? 1961 চনত। অসম আন্দোলন চলিছিল 1979 পৰা 1985 লৈকে।
অসমৰ প্ৰথম চৰকাৰী সংবাদপত্ৰ আছিল অৰুণোদয়। অসমৰ লোকগান বিহুৰ লগত সম্পৰ্কিত থকা বাদ্যযন্ত্ৰটো হ'ল ঢোল। তো 50টা আমি MCQ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তো আপোনালোকে কমেণ্ট কৰি দিব, আৰু যদি আপোনালোকে কমেণ্ট কৰে তেতিয়াহে মই নেক্সট ভিডিঅ' বনাম। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।